জামুগুৰিহাটত কন্যকা ছ'চিয়েল ট্ৰাষ্টৰ উদ্যোগত ৰক্তদান শিবিৰ 100 গৰাকী যুৱকৰ ৰক্তদান জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা প্ৰকল্পত আজি ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ অন্যতম শাখা কন্যকা ছ'চিয়েল ট্ৰাষ্টৰ উদ্যোগত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায় শিবিৰত বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ শতাধিক যুৱকে ৰক্তদান কৰে এই ৰক্তদান শিবিৰ পুৱা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ভৰলীপৰীয়া কন্যকা বহুমুখী পামখনৰ অধ্যক্ষ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শিবিৰটি শুভ উদ্বোধন কৰি বিধায়কগৰাকীয়ে কয় কন্যকা ছ'চিয়েল ট্ৰাষ্টৰ উদ্যোগত 5 শতাধিক যুৱকে ৰক্ত প্ৰদানৰ বাবে সাজু হৈছে আৰু 3 মাহৰ মূৰে মূৰে এই শিবিৰ অনুষ্ঠিত হ'ব ৰক্তদান শিবিৰৰ উদ্বোধনী অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা শোণিতপুৰ জিলাৰ স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ৰূপক বৰুৱা নদুৱাৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰা আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নিতুমণি বৰাই মন্দিত বাৰচহৰীয়া ক্ষেত্ৰত আজি প্ৰাংগণত কন্যকা ছ'চিয়েল ট্ৰাষ্টে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে যে 100ৰ ওপৰ যুৱকক সংগঠিত কৰি ইয়াত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছে গতিকে ৰক্তদান কিমান আমি জনসাধাৰণৰ কাৰণে উপকাৰী বা এইটো কিমান ডাঙৰ সেৱা গতিকে এই সেৱা কৰিবৰ কাৰণে তেওঁলোকে যিটো পৰিকল্পনা কৰিছে যে প্ৰত্যেক 3 মাহৰ মূৰে মূৰে 4টা স্থানত নদুৱাৰ সমজিলাৰ নদুৱাৰ সমষ্টিৰ 4টা স্থানত এক হ'ল জামুগুৰি চাৰিদুৱাৰ 5 মাইল আৰু চতিয়া নাগশংকৰ এই 4টা স্থানত তেওঁলোকে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে আজি এই বাৰচহৰীয়া ক্ষেত্ৰত 14 তাৰিখে 5 মাইলত তাৰ পিছত চাৰিদুৱাৰত কৰিব আৰু তাৰ পিছত চতিয়াত কৰিব প্ৰত্যেক 3 মাহৰ মূৰে মূৰে অনুষ্ঠিত হ'ব এই শিবিৰ আৰু 500 যুৱকে ৰক্তদান কৰিব ৰাইজৰ কাৰণে গতিকে মই ইয়াৰ কাৰণে আমাৰ কন্যকা ছ'চিয়েল ট্ৰাষ্টকো ধন্যবাদ জনাইছোঁ আৰু হেল্থ ডাইৰেক্টৰ জইণ্ট ডাইৰেক্টৰ হেল্থ তেখেতে যিটো ইনিচিয়েটিভ লৈছে এই ক্ষেত্ৰতো আমাক সহযোগিতা কৰিছে মই তেখেতকো ধন্যবাদ জনাইছোঁ আৰু আমাৰ সমজিলাৰ আয়ুক্ত ডাঙৰীয়াৰ এই ক্ষেত্ৰত এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেখেতেও এটা পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিশেষকৈ আমাৰ যুৱ মৰ্চাৰ ফালৰ পৰাও সহযোগিতা আগবঢ়াইছে তো সকলোকে এই পদক্ষেপৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ ইয়ে আমাৰ বৃহৎ উপকাৰ ৰোগীসকলৰ হ'ব ৰাইজৰ হ'ব আৰু এই মহান কামৰ যিসকলে অংশীদাৰ তেওঁলোকৰ আচলতে পুণ্য হ'ব বুলি কওঁ যে ঈশ্বৰৰ দৃষ্টিত তেওঁলোকে পুণ্য অৰ্জন কৰিব গতিকে এই আদৰ্শ অন্য জেগাবিলাকলৈও যাওক যাতে আমাৰ ৰক্তৰ অভাৱত থকা ব্যক্তিসকলে উপকৃত হ'ব পাৰে সেই অভাৱ দূৰ হ'ব পাৰে তাৰ বাবে মই বিধায়ক হিচাপে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আৰু এনে মহান কামৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভৱিষ্যত দিনবিলাকত যাতে তেওঁলোকে এনেদৰে কৰি যাওক ব্যুৰ' ৰিপৰ্ট অসম টুডে